এই আঁচনিটোৰ কাৰণে কোনো মিড ডে মিলৰ ৰান্ধনিৰ চাকৰি নাযায় আৰু তেওঁলোকে ৰন্ধাৰ পৰিৱৰ্তে স্কুলত বিলোৱাৰ ব্যৱস্থা কৰিব। গতিকে ইয়াত কাৰো চাকৰি যোৱাৰো প্ৰশ্ন নাই। সুন্দৰভাৱে এটা উইন উইন সিচুৱেশ্যন সকলোৰে বাবে হ'ব। কৰি গৈ থাকো, লাষ্টত আপোনালোকৰ লগত কথা পাতিম কাৰ্যসূচীখিনি। হয়, কংগ্ৰেছ যদি আপোনালোকে সাংবাদিক হয়, ইতিহাসৰ ছাত্ৰ, আপোনালোকে জানেই যে আমাৰ অসমত 60 বছৰ কংগ্ৰেছৰ শাসন আছিলে আৰু 10 বছৰ এজিপিৰ শাসন আছিলে। আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰব্ৰজন কোন চনত হৈছিলে? 71 চনত, 67 চনৰ পৰা 71ৰ সময়ত। আৰু সেইটোৱে অসমৰ ইতিহাসে কয় সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল, এজিপিটো 85তে আহিলে। হা হা এণ্টিভাইৰাছটো ইংলেণ্ডৰ পৰা আহি থাকিব, ইংলেণ্ড পাকিস্তানৰ পৰা আহিব, আমি সেইটো বেজি লৈ ল'ম। আৰু অজিত ভূঞা নামৰ ব্যক্তি এজনক CM ভিজিলেন্সে ইনকুৱাৰী কৰিব খুজিছে। সেই গোচৰত কেইবাজনো ACS অফিচাৰৰ ইতিমধ্যে চাকৰি গৈছে আৰু গোচৰটোৰ অভিযোগনামাও প্ৰস্তুত হৈ আছে। অজিত ভূঞাৰ ষ্টেটমেণ্ট বাকী আছিলে। আজি ষ্টেটমেণ্ট হোৱাৰ পিছতে এসপ্তাহৰ ভিতৰতে এই কেছটো আদালতৰ ওচৰলৈকে গুচি যাব। থাকি যোৱাৰ সংজ্ঞাটো কোনে নিৰূপণ কৰিব? যিখিনি এই এটা সংজ্ঞা এটা নিৰূপণ কৰিব লাগিব নে নাই, কাৰ থাকি গ'ল সংজ্ঞাটো ৰণোজ পেগু ডাঙৰীয়াই নিৰূপণ কৰিছে। কিছু মানুহৰ হ'ব, কিন্তু হ'লেও আৰু থাকি যাব। এই বিষয়টো এনেকুৱা যে ইয়াক কোনেও শেষ কৰিব নোৱাৰে, কাৰণ থাকি যোৱাৰ কোনো সংজ্ঞা নাই। এতিয়া আপুনি সাংবাদিক, আপোনাক যদি মই সোধো থাকি যোৱাৰ সংজ্ঞাটো কি, আপুনিও দিব নোৱাৰিব না। বিষয়াই ভুল কৰা কোনটো পইণ্টত ভুল কৰিলে বুলি ক'লে সেই পইণ্টটো ঠিক কৰিম, কিন্তু সেই পইণ্টটো ঠিক কৰাৰ লগে লগে আৰু দুটা পইণ্ট নতুনকৈ আহি যাব। फ्लाइट के लिए पहला बात ऐसा ही है कि इंडिगो का साथ मेरा बातचीत हुआ है। वो लोग आने का मन तो है, लेकिन लोग होना पड़ेगा, कस्टमर भी होना पड़ेगा। राष्ट्रीय घाईपथ गहपुৰৰ পৰা লখিমপুৰলৈ একেবাৰে এইটো এতিয়া এটা পাৰ্ট আমি কন্ট্ৰেক্ট দিছিলোঁ, কোৰ্টত গ'ল, সাবজুডিজ হ'ল, কিন্তু কেছটো এতিয়া শেষ হৈছে। মই ভাবোঁ যে অহা খুব কম দিনৰ ভিতৰতে কন্ট্ৰেক্টৰ আমি এলট কামটো কৰিব পাৰিম। চক সেইকাৰণে মই আপোনালোকক আহ্বান জনাওঁ, মোক অসমতে উদ্যোগ অলপ কৰিব দিয়ক, যাতে বহিৰাজ্যত ল'ৰা ছোৱালী যাব নালাগে। ৰান্ধনি বিলনি হৈ যাব, চাকৰি থাকিবই। যেনেকৈ দৰমহা পায় তেনেকৈ দৰমহা পাব। অহা কেবিনত দৰমহা আৰু বাঢ়িবহে। সেইটো প্ৰশ্নটো ক'ৰ পৰা আহিলে? যিসকলে এই প্ৰশ্নটো কৰি আছে সেই কেইগৰাকীৰ চাকৰিটো চেছ কৰি দিব লাগিব, বেলেগক ভয় খুওৱাৰ অপৰাধত। কাৰণ মুখ্যমন্ত্ৰী হিচাপে মই সকলো মিটিঙতে কৈ আহিছোঁ যে আগতে ৰান্ধিছিলে, এতিয়া বিলাব। কাৰো চাকৰি নাযায়, চাকৰি দৰমহাটো বাঢ়িবহে। তথাপিতো কেইগৰাকী মানে কৈ থাকে যে চাকৰি যাব। তাৰমানে তেওঁলোকৰ উদ্দেশ্যটো কি? তাৰমানে তেওঁলোকৰ উদ্দেশ্যটো আন্দোলন কৰিব লাগে, স্কুলত যাব নালাগে, এইটোৱে হ'ব। গতিকে টিভিত আমি সেই মহিলা কেইগৰাকীয়ে হওক বা ৰান্ধনি কেইগৰাকী হওক নামখিনি এতিয়া উলিয়াব দিছোঁ আৰু শিক্ষা বিভাগক আমি নটিচ দিব কৈছোঁ যে কি ভিত্তিত আপোনালোকে এনেকুৱা ষ্টেটমেণ্ট দি আছে। মুখ্যমন্ত্ৰীয়ে মিটিঙে কৈ থকাৰ পিছতো যে কাৰো চাকৰি নাযায়, বৰঞ্চ দৰমহা বাঢ়িবহে। গতিকে তেওঁলোকক আমি ভিত্তিখিনি সুধিম, আৰু ভিত্তিখিনি যদি ক'ব নোৱাৰে সেই কেইগৰাকী ৰান্ধনিৰ হয়তো চাকৰি যাব পাৰে। খেলাটো ইংলেণ্ড পাকিস্তানত হ'ব, ইয়াত ক'ত হ'ব?